চব্জি বনালেও তাৰ কাৰণে এনেকৈ দুটা আলু পুৰি দিব লাগে জানেনে। এফালে মই আৰু এইফালে এয়া মায়ে খুতৰীয়া শাক যিহেতুকে ভাজি বনাম বুলি ভাবিছোঁ। আৰু এইফালে এয়া খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে। পূজাপুৰা ইউটিউব চেনেলটো অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। গতিকে ব্লগ আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। সৰু অকণমানিকা টিকলামণি এতিয়া নি ব্লগ, গতিকে শেষলৈকে ভিডিঅ'টো যাব বুলি মই আশা কৰিছোঁ। আৰু এয়া দেখিছেনে একদম মানে কণ বিলাহীকেইটা মায়ে এতিয়া গছৰ পৰা ছিঙি আনিছে। আৰু ৰাতিপুৱা একদম পূৰা মানে এয়া এতিয়া ধুনীয়াকৈ ধুই মেলি লৈছোঁ, যিহেতুকে আজি কি বনাওঁ আৰু তাৰ লগতে কণ বিলাহীকেইটাও দিয়া হ'ব। আৰু এইফালে এইকেইটা দেখিছেনে ইমান ধুনীয়াকৈ পকি আছিলে গছত, একদম মায়ে ধুনীয়াকৈ ছিঙি আনি থৈ দিছে। যিহেতুকে আমৰ আচাৰ বনাম এতিয়া, আমৰ আচাৰৰ লগত এইকেইটা দিব লাগিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে গমেই পাইছে, যিহেতুকে আমি আমৰ আচাৰো বনাবৰ কাৰণে সেইদিনা ধুনীয়াকৈ আমখিনি যোগাৰ কৰি থৈছিলোঁ। এতিয়া এয়া জলকীয়াকেইটা থৈ এইফালে এতিয়া যিহেতুকে ছোৱালী খাই বৈ স্কুললৈ যাব লাগিব, এয়া ভাত বহাই আছোঁ মই। এইফালে ভাতটো উতলি আছে। আৰু এয়া দেখিছেনে চব্জি বনালেও তাৰ কাৰণে এনেকৈ দুটা আলু পুৰি দিব লাগে জানেনে। এফালে মই আলু দুটা পুৰি দিছোঁ, কাৰণ কিয় কেতিয়াবা মানে চব্জি তৰকাৰী বনাই থাকোঁ যদি দেৰিও হৈ যায়, তেতিয়াহ'লে আৰু এটা অপশ্যন থাকে কি এয়া পোৰা আলুটো, এইটো পটককৈ খাই পিনে মানে ভাতৰ লগতে গৰম ভাতকেইটাৰ লগতে তাই ধুমাধুমকৈ স্কুললৈ যাব পাৰে, সেইটো কাৰণে। আৰু লগতে দেখিছেনে কেঁচা বিজলকীয়া এটাও থৈ দিয়া আছে। আৰু এইফালে এয়া মায়ে খুতৰীয়া শাকখিনি এয়া যোগাৰ কৰিছে দেখিছেনে। এয়া খুতৰীয়া শাক আজি বনাম, যিহেতুকে ভাজি বনাম বুলি ভাবিছোঁ। আৰু এইফালে এয়া কচু পুলি কালি মায়ে ধুনীয়াকৈ উঠাই আনি থৈ দিছিলে। এতিয়া কচু পুলিখিনিৰ লগতে কণ বিলাহীখিনি যে ধুই থোৱা আছিলে দেখিছেনে, এয়া এইফালে এইখিনি কণ বিলাহী আনি ছিঙি থৈ দিয়া আছে। এইফালে সেয়া ঠাৰি চাৰি গুচুৱাই নাই। এয়া ভাত বনাই থকাৰ মাজতে আকৌ দেহাৰ ওচৰলৈ আহিছোঁ, তাইনো কি কৰি আছে বুলি চাওঁগৈ। এইফালে আকৌ এতিয়া তাই ওলাই মেলি ৰেডি হৈ গ'ল। আৰু এইফালে সেয়া বেগ চেগ লৈ পিনে ৰেডি, মানে ভাতকেইটা হ'লেই খাই বৈ ধুনীয়াকৈ স্কুললৈ যাব। আৰু এইফালে কালি মাটি পেলোৱা ভিডিঅ'টো যে দেখুৱাইছিলোঁ আপোনালোকক, যিসকলে চাইছে হয়তো গমেই পায়। আৰু এইফালে আমাৰ ইয়াৰ দেউতাই এতিয়া পেলাই আছে। এইটো চাইডে মাটিখিনি পূৰা হৈছেগৈ আৰু মায়ে মই বেছিভাগ পেলালোঁ। এইফালে আকৌ দেউতাই পেলাই আছে এতিয়া। এয়া